আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। কথা হৈছে যে আপোনালোকে জানে বহুকেইটা এনেকুৱা ডিপাৰ্টমেণ্ট আছে যি ডিপাৰ্টমেণ্টবিলাকৰ কাম কাজ অন্য বিভাগৰ লগত নিমিলে, কাৰণ তেওঁলোকৰ যিটো নেচাৰ অফ ৱৰ্ক হয় বা তেওঁলোকৰ যিটো ডিপাৰ্টমেণ্ট হয় সেই ডিপাৰ্টমেণ্টবিলাক সম্পূৰ্ণ পৃথক আৰু সম্পূৰ্ণ বেলেগ। আপোনালোকে জানে যে ডিপাৰ্টমেণ্টবিলাক বহু ভাগত ভাগ কৰা থাকে। কিছুমান আছে আপোনালোকৰ ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্ট, কিছুমান আপোনালোকৰ মানে বহুত কিবা কিবি আছে আৰু এইবিলাক বাদ দিওঁ। চ' ইয়াতে যিটো আমাৰ মেডিকেল ডিপাৰ্টমেণ্ট আছে, মেডিকেল ডিপাৰ্টমেণ্টটো মানুহখিনি ধৰি লওক কোনো ধৰণৰ তেনেকুৱা বিশেষ ছুটি তেওঁলোকৰ নাথাকে। তেওঁলোকৰ ডিউটি আৱাৰ্ছ ধৰি লওক বা দিনে ৰাতিয়ে তেওঁলোকৰ ফাংচনেল হয়, তেনেকুৱা ধৰণৰ বহুতখিনি মানে কথা থাকে। এই যিবিলাক সমস্যা, এই সমস্যাবিলাকৰ কাৰণে তেওঁলোকৰ যিহেতু এটা ধৰি লওক ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্ট, উপায় নাই, তেওঁলোকক কৰিবও লাগিব। কিন্তু ইয়াতে তেওঁলোকৰ যি সেৱা বিধি যিবিলাক আছে, যিটো কয় আপোনালোকৰ ছাৰ্ভিচ ৰুল বুলি, সেইবিলাক যদি অলপ সাল সলনি কৰা যায়, চ' তেনেকুৱা কৰিলে তেওঁলোকৰ যিবিলাক ধৰি লওক প্ৰব্লেম আছে, যিবিলাক আশা তেওঁলোকৰ বৰ্তমান সময়ো আছে, সেইখিনি অলপ সমাধান কৰিব পৰা যাব বুলি ভাবোঁ। আৰু তাকেই তেওঁলোকেও ডিমাণ্ড কৰি আছে। আৰু তেওঁলোকৰ বহুখিনি পষ্টৰ এগেইনষ্টত তেওঁলোকৰ চেলাৰী কম, চ' সেইবিলাকৰ ক্ষেত্ৰতো কথা আছে। চ' মই আপোনালোকক দেখাওঁ ৰিচেণ্টলি পেপাৰত কি আহিছিলে, এইটো মই এবাৰ দেখাই দিছোঁ, চাই লওক। চ' তেওঁলোকে বিচাৰিছে যে তেওঁলোকৰ বাবে সুকীয়া সেৱা বিধি প্ৰৱৰ্তন হ'ব লাগে, অৰ্থাৎ যি ছাৰ্ভিচ ৰুলটো কমপ্লিটলি ছেপাৰেট হ'ব লাগে, বেলেগৰ নিচিনা তেওঁলোকৰ হ'ব নালাগে। অ'কে, তেওঁলোকৰ কমপ্লিট ছেপাৰেট হ'ব লাগে। তেওঁলোকৰ যি ইমাৰ্জেঞ্চি নেচাৰ অফ ডিউটিজ বা তেওঁলোকৰ যি ধৰি লওক বহুত যিসকলে কৰেতো তেওঁলোকে জানেই বাৰু। চ' সেইবাবে চিকিৎসালয় কৰ্মচাৰী সংস্থা, লগতে সদৌ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসাৰী কৰ্মচাৰী সংস্থা তেওঁলোকে যি মিটিং পাতিছিলে ডিফুত, তেওঁলোকৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ প্ৰেক্ষাগৃহত হৈছিলে। চ' ইয়াতে চাওক, প্ৰথম বস্তুটো এইটো মই ভিডিঅ' এটা দিছিলোঁৱে, ৰোগী পৰিচৰ্যা ভাত্তা তেওঁলোকক দিব লাগে, অৰ্থাৎ পেচেণ্ট কেয়াৰ এলাৱেঞ্চ, PCA। অ'কে, পেচেণ্ট কেয়াৰ এলাৱেঞ্চ, এইটো লৈ পেলাই মই আগতেও ভিডিঅ' বনোৱা আছে। যিটো ডাইৰেক্টৰৰ ফালৰ পৰাও ৰিপৰ্ট বিচাৰিছিলে পেচেণ্ট কেয়াৰ এলাৱেঞ্চ এটা ফ্লেট ৰেটত দিবৰ কাৰণে 1200 টকা আছিলে, আই গেছ, নে 2000 টকা কিবা এটা আছিলে। অ'কে, 1200, 2000 নে 3000 কিবা এটা আছিলে, মই একচুৱেলি পাহৰিছোঁ। মই ভিডিঅ' দিয়া আছে, চেনেলত আছে। চ' সেইটো তেওঁলোকক দিব লাগে বুলি তেওঁলোকে দিছে। চ' NPS কাটিব লাগে, সেইটো বাৰু আছেই। চ' লগতে যিটো সুকীয়া চাকৰিৰ সেৱা বিধি, অৰ্থাৎ এটা একেবাৰে ছেপাৰেট তেওঁলোকৰ ছাৰ্ভিচ ৰুল তেওঁলোকৰ কৰিব লাগে বুলি তেওঁলোকে বিচাৰি আছে। আৰু যিটো মানৱ সম্পদ মেনেজমেণ্ট যিটো ছিষ্টেম আছে, এইটো লৈও মই ৰিচেণ্টলি ভিডিঅ' দিছিলোঁ। হিউমেন ৰিচ'ৰ্চ যিটো মেনেজমেণ্ট পৰ্টেল ছিষ্টেম যিটো আছিলে, HRMS, হিউমেন ৰিচ'ৰ্চ মেনেজমেণ্ট ছিষ্টেম, তাতে আপোনালোকৰ লিভ ৰুল কিবাকিবি বহুতখিনি কিবাকিবি আছিলে, সেইবিলাকৰ লৈ পেলাইও তেওঁলোকে দিছে। চ' তেওঁলোকৰ যিবিলাক মূল দাবী আছে, মূল দাবীবিলাক সমাধান কৰিবলৈ তেওঁলোকে জনাইছে। চ' সেইখিনি ইয়াত বৰ বিশেষকৈ তেওঁলোকে লিখা নাই বাৰু। চাওক, তেওঁলোকৰ যিটো পেচেণ্ট কেয়াৰ এলাৱেঞ্চ, সেইটো এটা ফ্লেট ৰেটত দিবৰ কাৰণে ইয়াৰ পূৰ্বতেই লেটাৰ ইতিমধ্যে আহিছে, আৰু তেওঁলোকে সেই পেচেণ্ট কেয়াৰ এলাৱেঞ্চ তেওঁলোকে বিচাৰি আছে। ইয়াৰ লগতে অন্যান্য কিছুমান তেওঁলোকৰ এলাৱেঞ্চ থাকে, যিবিলাক বেলেগ বেলেগ কিছুমান ঠাইত পায়, কিন্তু ইয়াত ধৰি লওক সেইটো নাই। লগতে তেওঁলোকৰ মই ক'লোৱে পূৰ্বতে যে কিছুমান পষ্টৰ এগেইনষ্টত ধৰি লওক চেলাৰীটো চাবলৈ গ'লে কম হয়, সেইটো অলপমান বৰ্ধিত হাৰত তেওঁলোকে পাবৰ কাৰণে হেৰি কৰিছে। লগতে ছুটিৰ ক্ষেত্ৰত হওক বা যিটো ডিউটি, তেনেকুৱা ধৰণৰ ডিউটি এলাৱেঞ্চ, তেনেকুৱা বহুখিনি কথা আছে যিবিলাক লৈ পেলাই তেওঁলোকে সেইখিনি কৰিছে। গতিকে গোটেই বস্তুবিলাক সমস্যা সমাধান হ'ব পাৰে যদি তেওঁলোকৰ যিটো ছাৰ্ভিচ ৰুল তেওঁলোকে এমেণ্ডৰ কাৰণে যিটো কৈছে, সুকীয়া সেৱা বিধি যিটো তেওঁলোকে বিচাৰিছে, যে এটা কমপ্লিটলি ছেপাৰেট বেলেগৰ পৰা এটা ছাৰ্ভিচ ৰুল তেওঁলোকে বিচাৰিছে, সেইটো যদি কৰিব পাৰে তেন ডেফিনেটলি চিকিৎসা সেৱাৰ লগত জড়িত সকলোৰে যিখিনি কৰ্মচাৰী আছে তেওঁলোকৰ বহুতখিনি লাভ হ'ব বুলি মই ভাবোঁ। চ' কাৰোবাৰ তাত আৰু কিবা ইনপুট থাকিলে এড কৰিব বিচাৰিলে আপোনালোকে কমেণ্টত কৰিব পাৰে। চ' ইমানেই, থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। নতুন ভিডিঅ' এটা আকৌ লগ পাম।